Hi viewers, welcome back to my channel. I'm really happy to say you that finally I have received my YouTube payment. Thank you for your unconditional love and support. Hope আপোনালোকে মোক support মৰম ভাল পোৱা দি আৰু আগলৈ আগুৱাই ল'ব বুলি আশা ৰাখিছো। So friends সকল আপোনালোকে নিশ্চয়কৈ thumbnail-ত দেখা পাইছে যে finally YouTube payment পালো। কিন্তু কিমান পালো? হবিকেক মই ভিডিঅ'টোত জনাম। আনহাতে ইয়াতে এটা কথা আপোনালোকে দেখা পাইছে লিখা যে আপুনিও টকা আৰ্নিং কৰিব পাৰিব এইখন প্লেটফৰ্মৰ পৰা বা সোশ্যাল মিডিয়াৰ পৰা। কিন্তু কেনেকৈ? মই গোটেইখিনি কথা ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ফ্ৰেণ্ডছ সকল, মই ইউটিউবৰ পৰা কিমান টকা পাইছো মই আপোনালোকক জনাম। আৰু তাৰ আগতে মই আপোনালোকক এটা কথা কৈছো যে আপোনালোকেও এইখন প্লেটফৰ্মৰ পৰা টকা আৰ্নিং কৰিব পাৰিব। কিন্তু হয়তো আপুনি ভাবিছে যে আমি পাৰিম নেকি বা আমি কেনেকৈ আৰ্নিং কৰিম। সো আপোনালোকে এইখিনি ভাবিব নালাগে, কিয়নো এভৰিথিং ইজ পসিবল ফৰ হিউমেন বিংছ। আপোনালোকে নিশ্চয়কৈ জানে যে সকলো কামেই মানুহৰ দ্বাৰা সম্ভৱ হয়। এনেকুৱা কোনো কাম নাই যে মানুহে কৰিব নোৱাৰে। গতিকে আপুনি নেগেটিভ নল'ব, আপুনিও পাৰিব। হয়তো ভাবিছে যে মই নোৱাৰিম, আপুনি পাৰিব, কিয়নো আপোনালোকতকৈ টেলেণ্ট কম থকা বা নলেজ কম থকা মানুহেও এই ইউটিউবৰ পৰা বা এই সোশ্যাল মিডিয়াৰ পৰা বহুত টকা আৰ্নিং কৰি আছে। কিন্তু আপুনি কিয় নোৱাৰিব? সো সেই এক্সাম্পলত মই নিজকে কৈছোঁ। মই যেতিয়া ইউটিউব চেনেল খুলিছিলোঁ তেতিয়া মোৰ কিন্তু কোনো ইণ্টেনশ্যন নাছিল যে মই ইউটিউবৰ পৰা পইচা আৰ্নিং কৰিম। কিন্তু মই চাইছিলোঁ যে বহুতে, যেনেকৈ মই আপোনালোকক ক'লোৱে যে আপোনালোকতকৈ টেলেণ্টছি কম থকা বা নলেজ কম থকা মানুহে আৰ্নিং কৰি আছে। ঠিক তেনেদৰে মই চাইছোঁ যে মোৰ হয়তো টেলেণ্টছি ইমান নাই বা নলেজ ইমান নাই, কিন্তু মোতকৈ কম নলেজ বা টেলেণ্টছি থকা মানুহে বা ল'ৰা ছোৱালীয়ে পইচা আৰ্নিং কৰি আছে। কিন্তু মই কিয় নোৱাৰিম? সো মই এইটো ভাবিছিলোঁ, কিন্তু সঁচাকৈ মোৰ ইণ্টেনশ্যন নাছিল ফাৰ্ষ্ট টাইমতে যে মই ইউটিউবৰ পৰা পইচা আৰ্নিং কৰিব পাৰিম। তো যিকি নহওক মই 3 বছৰমান হ'ল ইউটিউব চেনেল এটা খুলিছিলোঁ। আৰু এটা কথা কি, ইউটিউব বা সোশ্যাল মিডিয়াত আপুনি কাম কৰিব ধৰিলে বাধা বিঘিনি আহি থাকিব আৰু গোটেইখিনি আমি টেকেল কৰিব লাগিব, হেণ্ডেলিং কৰি আমি আগুৱাই যাব লাগিব। আৰু এইখিনিতে বহুতে আপোনালোকক কিছুমানে ক'ব যে এইটো এনেই বকি আছে বা মূৰত কিবা হৈছে বা ক্ৰেজি হৈছে, এইকাৰণে এনেই অকলে মানে কথা কৈ থাকে বা সোশ্যাল মিডিয়াত আপলোড কৰি থাকে। কিন্তু এইখিনি আপুনি কোনো কি দিয়া নাযাব, মানে সেইফালে আপোনালোকে ধ্যান দিয়া নাযাব যে আপুনি যদি ভাবে যে এইখিনি আমাক ক'লে হয় আমি বন্ধ কৰি দিওঁ। কিয়নো আপুনি যদি কৰে আইদাৰ টুডে অৰ টুমৰো ইউ মাষ্ট বি ছাকচেছ। সো বেলেগৰ কথাত কাণ দিয়া নাযাব। মই তেনেকুৱা যেতিয়া ভিডিঅ' আপলোড কৰিছিলোঁ, হয় এটা কথা যে বহুত বাধা বিঘিনি আহিছিল, মোক 2-3 বাৰমান ডিমনিটাইজ কৰি দিছিল। আৰু মই ভাবিছিলোঁ যে ইমান মানে বাধা বিঘিনি নকৰোঁ। আৰু বহুত দিন মই ভিডিঅ' আপলোড কৰা নাই, কিয়নো এইবিলাক যেতিয়া বাৰ্ডেন আহিছিল তেতিয়া মই ভাবিছিলোঁ যে ভিডিঅ' ইমান নিদিওঁ, পইচা নাহে আৰু ইমান ডিমনিটাইজ। আমাক তেনেকুৱা ডিমনিটাইজ 3 টাইম কৰি দিছিল। আৰু সেইবাবে মই কিন্তু ফাৰ্ষ্ট পে'মেণ্টটো পাওঁতে বহুত লেট হৈ গ'ল। কিন্তু বহুতেই আছে যে উইদিন 6 মান্থ বা উইদিন 3 মান্থছত পে'মেণ্ট পায় আৰু ভাল এটা আৰ্নিং কৰে। কিন্তু আমি কৰিব পৰা নাছিলোঁ। হয়তো আমাৰ ছাপোৰ্টাৰ বা আমাৰ যিখিনি মানে এনকাৰেজ কৰিব লাগে এইখিনি তেতিয়া কৰা নাছিলে। যাক আজি আমি ভালেখিনি এটা ছাপোৰ্ট পাইছোঁ আৰু আপোনালোকৰ ছাপোৰ্টৰ বাবে, ভাল পোৱাৰ বাবে আমি আজি পে'মেণ্ট পাইছোঁ। সো আমি আমাৰ যিখিনি ভিউৱাৰ্ছ আছে সকলো ভিউৱাৰ্ছ লৈ আমি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি সকলোকে আকৌ ক'ম যে আপোনালোকে মোক আগলৈ ছাপোৰ্ট আৰু ভালপোৱা দি ওপৰলৈ উঠাই ল'ব, কিয়নো আপোনালোকৰ ছাপোৰ্ট অবিহনে আমি কেতিয়াও মানে ছাকচেছ হ'ব নোৱাৰিম। কিয়নো সোশ্যাল মিডিয়াত জনে কাম কৰে হয়তো তেখেতৰ নিজাববীয়াকৈ কৰা কোনো ধৰণৰ মানে কি নাথাকে যে আমি নিজেই আগুৱাই যাম, এইখিনি নহয়। গোটেইখিনি ভিউৱাৰ্ছৰ হাতত ন্যস্ত থাকে। কিয়নো ভিউৱাৰ্ছসকলে যদি ভালকৈ নাচায় বা কমেণ্ট নকৰে বা ভিডিঅ'টো শ্বেয়াৰ নকৰে বা ভাল এটা ছাপোৰ্ট নিদিয়ে, তেতিয়া কিন্তু ইউটিউবাৰ হওক বা যিকোনো ৰিপৰ্টাৰে হওক, তেতিয়া কিন্তু তেখেত মানে সকলে আগুৱাই যাব নোৱাৰে। তো গতিকে অভাৰঅল ভিউৱাৰ্ছৰ ওপৰতে মানে এইখিনি ডিপেণ্ডিং হৈ থাকে। তো যিকি নহওক ফ্ৰেণ্ডছসকল, আপুনি যদি বিচাৰে
নিশ্চয়কৈ আৰ্নিং কৰিব পাৰিব এইখিনি মই আপোনালোকক 100% গ্যাৰান্টি দিছোঁ যদিহে আপোনালোকৰ ইচ্ছা আছে কেৱল ইউটিউবত নহয় ইয়াত বহুকেইটা প্ল্যাটফৰ্ম আছে জানে ফেসবুক আছে ইনষ্টাগ্ৰাম আছে বহুত আছে আপোনালোকে নিশ্চয়কৈ জানে চাগে সো আপোনালোকে যদি বিচাৰে 100% আৰ্নিং কৰিব পাৰিব সো যদি আপোনালোকৰ ইন্টেনশন আছে আজি আপুনি এটা সৰু সৰু চেনেল খুলি লওক আৰু ভিডিও আপলোড কৰা ষ্টাৰ্ট কৰক আৰু ইয়াতে কিছুমান ক্ৰাইটেৰিয়া আছে প্ৰতিটো বস্তুৰে কিছু নীতি নিয়ম দিয়া থাকে আৰু সেইখিনি নীতি নিয়ম আপোনালোকক মানিব লাগিব আৰু এইখিনি নীতি নিয়ম যদি ব্ৰেক হয় তেনেহলে আপুনি ইউটিউব চেনেল মনিটাইজ কৰিব নোৱাৰে আপোনালোকে নিশ্চয়কৈ এইখিনি জানে যে যিখিনি ক্ৰাইটেৰিয়া আছে এইখিনি ক্ৰাইটেৰিয়া আপোনালোকক ফিল আপ কৰি আগুৱাই গৈ এদিন মনিটাইজ পাব আৰু ফাইনালি এটা দিনত আপুনি মানে পইচা আৰ্নিং কৰিব পাৰিব আৰু সাকসেস হ'ব পাৰিব তো যিকিয়ে নহওক মই ইউটিউবৰ পৰা কিমান টকা ৰিসিভ কৰিলো মই এতিয়া জনাই আছো আসলতে মই ইউটিউবৰ পৰা ইমান বেছি টকা ৰিসিভ কৰা নাই যদিও মোৰ বাবে মই ভাবো এটো বহুত মানে পইচা বা টকা কিয়নো আমাৰ ইউটিউবৰ পৰা পইচা হাতো এটা মানে মই ভাবো মোৰ বাবে বহুত এটা ডাঙৰ কথা কিয়নো মই ভাবাই নাছিলো যে আসলতে মই ফাইনালি টকা আৰ্নিং কৰিব পাৰিম তো একচুয়ালি মই $115 মান পাইছো আৰু ইয়াৰে আমাৰ ইণ্ডিয়ান ৰুপিস 10,000 সামথিং হয় সো মই 10,000 সামথিং টকা ৰিসিভ কৰিছো আৰু আপোনালোকে যদিহে আৰ্নিং কৰিব বিচাৰে তেনেহলে নিশ্চয়কৈ আজি এটা চেনেল খুলি লওক আৰু প্ৰফেশনাল ভাবে আপোনালোকে কাম কৰি যাওক নিশ্চয়কৈ আজি নহয় কালি আপোনালোকে সফলতা লাভ কৰিব পাৰিব তো জিকেনক ফ্ৰেণ্ডসকল এইখিনি আছিল আজিৰ ভিডিওটোৰ মূল যদি এই ভিডিওটো ভাল পাইছে তেনে লাইক কৰিব আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিওটো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ জয় আই অসম